আজ লোকসভা নিৰ্বাচনত ভোটদান সম্পন্ন হোৱাৰ পাছত সোণাৰীৰ দলীয় কৰ্মী সভাত আজি অংশগ্ৰহণ কৰিলে গৌৰৱ গগৈ। গৌৰৱ গগৈ এই সময়ছোৱাত সংগ প্ৰদান কৰিলে বিধায়ক দেৱব্ৰত শইকীয়াই। সাংবাদিকৰ সৈতে হোৱা মত বিনিময়ত বিজেপিৰ বিসম্বাদক লৈ মন্তব্য গৌৰৱ গগৈ। নিজৰ মাজতে বিসম্বাদ কৰি বিজেপি দল শেষ হ'ব। কংগ্ৰেছত বিসম্বাদ কৰি বিজেপিলৈ যোৱাসকল এতিয়া বিজেপিটো বিসম্বাদ আৰম্ভ কৰিছে, যিটো হ'ব বুলি আমি আগতেই গম পাইছিলোঁ। সোণাৰীৰ এই বিশেষ মন্তব্য কংগ্ৰেছৰ নেতাগৰাকী। যিখিনি মানুহ কংগ্ৰেছ দলৰ ভিতৰত থাকি বিসম্বাদৰ বেমাৰী সৃষ্টি কৰিলে, সেইখিনি একেখিনি মানুহে বিজেপি দলত যোগদান কৰিছে। তো নিশ্চয় এইটো বিসম্বাদৰ বেমাৰী তাত উত্থাপন হোৱাটো স্বাভাৱিক আছিলে, এইটো সময়ৰ কথা আছিলে। এটা দিনটো এইটো আজি তাৰিখৰ যি চলি আছে এইটো হ'বলগীয়া আছিলেই, এইটো সকলোৱে জানে। সেইকাৰণে মই বিজেপি দলৰ নেতৃত্বক মই ধন্যবাদ জ্ঞাপন কৰোঁ কি যিসকলে আমাৰ দলত থাকি আমাৰ দলীয় মৰ্যাদাটো বেয়া কৰিছিলে, আমাৰ দলৰ ছবিটো বেয়া কৰিছিলে, তেওঁলোককে বিজেপি দলৰ নেতৃত্ব লৈ গৈ বিজেপি দলটোক ধ্বংস কৰিছে, বিজেপি নাওটো ডুবাইছে। আৰু মই আশা কৰোঁ যে বিজেপি এনেদৰে ভুল ভৱিষ্যতো কৰি থাকে। সেয়া গৌৰৱ গগৈৰ মন্তব্য। আনহাতে পুৰণি বিজেপিক লৈ সাংসদ অজিত কুমাৰ ভূঞাৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া। দাদা ব্ৰিগেডৰ সমালোচনা সাংসদ অজিত কুমাৰ ভূঞা। বিজেপি নেতাসকল অহংকাৰী আৰু অসংস্কৃতিবান। একাষৰীয়া হোৱা পুৰণি বিজেপিৰ খং উঠাটো স্বাভাৱিক বুলি মন্তব্য আগবঢ়ালে অজিত কুমাৰ ভূঞাই। তেওঁলোকৰ দলটো যেনেকৈ চলি আছে ইমান দিনে, এইটো অৱশ্যম্ভাৱী পৰিণতি। এই জয়ন্ত মল্লবৰুৱা হওক, হিমন্ত বিশ্ব শৰ্মা এণ্ড কোম্পানী তেওঁ ঘনিষ্ঠ, আৰু তেওঁলোকৰ অহংকাৰে এনেকুৱা এটা পৰ্যায় পাইছেগৈ যে তেওঁলোকে গুৰু গোসাঁই একো নামানে। তেওঁলোক সংস্কৃতিবান মানুহ বুলি তেওঁলোকক ক'ব নোৱাৰি, কাৰণ তেওঁলোকে যিবোৰ কথা ইতিমধ্যে কৈ আহিছে বিভিন্ন বিষয়ত। বিজেপিক যিসকলে আজিৰ অৱস্থালৈ আনিলে তেওঁলোকৰ তাত নাথাকিব নেকি ক্ষোভ? তেওঁলোকক যেতিয়া একাষৰীয়া কৰি পেলাইছে।